हेलो स्टूडेंट्स, आजर क्लासत आमी पढ़िम क्वेश्चन नंबर 7 और 2 नंबर 2। सो 2 नंबर क्वेश्चन तो आमार हातत আছে এটা বহুপদক x² - 2 রে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে 2x² + 5x - 2 আৰু -x + 14 পোৱা গল। বহুপদটো নিৰ্ণয় কৰা। কি কৈছে আমাক কোশ্চেনত? এটা বহুপদ x² - 2 রে ভাগ কৰাত কাৰ দ্বাৰা ভাগ কৰা হৈছে? x² - 2 দ্বাৰা ভাগ কৰা হৈছে। তাৰ মানে এটো কি হ'ব আমাৰ gx ৰ মান। যাৰ দ্বাৰা ভাগ কৰা হয় এটো কি হয় আমাৰ g of x। তেনেহলে এটো কি হ'ব আমাৰ gx। ভাগফল আৰু ভাগশেষ, ভাগফল কিমান পোৱা গৈছে আমাৰ? ভাগফলটো হৈছে কি 2x² + 5x - 2 আৰু ভাগশেষ, ভাগশেষটো কি পোৱা গৈছে আমাৰ -x + 14 পোৱা গৈছে। তেনেহলে ভাগফল that means কি q of x আৰু ভাগশেষ মানে কি r of x। আমাক ওলাব লাগে কি বহুপদটো that means p of x আমাক নিৰ্ণয় কৰিব লাগে। তেনেহলে আমি ইয়াত given কি কি দিয়া আছে এইখিনি আমি লিখি লম। ইয়াত এটা বহুপদক x² - 2 ৰে ভাগ কৰাত x² - 2 ৰে ভাগ কৰা হৈছে that means এটো কি হ'ব আমাৰ g of x হল g of x x² - 2। এটো মনত ৰাখিবা, যাৰ দ্বাৰা ভাগ কৰা হয় এটো কোৱা হয় কি gx বা g of x। তাৰ পিছত ভাগ কৰাত ভাগফল, ভাগফল that means q of x। ভাগফলক কাৰ দ্বাৰা বুজোৱা হয় q of x। আৰু ভাগশেষ, ভাগশেষ মানে r of x। r মানে ৰিমাইন্ড বাকি বা ভাগশেষ। ভাগশেষটো পোৱা গৈছে, আমাক ওলাব লাগে কি বহুপদটো। বহুপদটো মানে p of x তো আমাক নিৰ্ণয় কৰিব লাগে, এইটো লাগে। q of x তো কিমান দিয়া আছে চোৱা, ভাগফল আৰু ভাগশেষ কৈছে নহয়। প্ৰথমত আছে ভাগফল আৰু ভাগশেষ, আৰু আগত আছে কি ভাগফল আৰু পিছত কি আছে ভাগশেষ। ইয়াত আকৌ চোৱা 2x² + 5x - 2 আৰু -x + 14। তেনেহলে আৰু আগত কি আছিল আমাৰ ভাগফল, আৰু আগতো কি হ'ব? তেনেহলে আমাৰ এইটো হ'ব কি আমাৰ ভাগফল। তাৰ মানে q of x কি আছে আমাৰ 2x² + 5x - 2 ভাগফল পালো। আৰু ভাগশেষ, ভাগশেষটো হল আৰুৰ পিছৰটো আছিল that means আৰুৰ পিছৰটো কি হ'ব আমাৰ ভাগশেষ মানে -x + 14। px তো আমাক নিৰ্ণয় কৰিব লাগে হয়নে? এতিয়া আমি কি কৰিম, এই px gx আৰু rx ৰ মাজৰ এটা সম্পৰ্ক আছে বা ফৰ্মুলা আছে, সেই ফৰ্মুলাটো আমি ইউজ কৰিম। ফৰ্মুলাটো কি আছিল? we know that p of x equal g of x into q of x plus r of x। এইটো আছিল কি আমাৰ ফৰ্মুলা হল। তেনেহলে আমি কি কৰিম, যেহেতু px তো ওলাব লাগে, px ৰ মান নাই, গতিকে px আমি px ৰাখিম। gx তো কি আছে আমাৰ gx আছে আমাৰ কি x² - 2 হল। তাৰ পিছত চোৱা ইয়াত ডট আছে মানে কি এটা পূৰণ আছে হয়নে, আৰু এটা ব্ৰ্যাকেট দিবা। তাৰ পিছত q of x, q of x that means এইটো 2x² + 5x - 2 ব্র্যাকেট প্লাস কি আছে আমাৰ r of x, r of x মানে -x + 14 হল। এটো এনেকে ব্র্যাকেট দিব লাগিব, ব্র্যাকেট দিব লাগিব। এতিয়া আমি কি কৰিম, এইখিনি আমি পূৰণ কৰি দিম। পূৰণটো কেনেকৈ কৰিম? প্ৰথমত কি কৰিম, এই x² ৰ দ্বাৰা এই গোটেইখিনি পূৰণ কৰি দিম। পূৰণ কৰা শেষ হোৱাৰ পিছত -2 ৰ দ্বাৰা আকৌ গোটেইখিনি পূৰণ কৰি দিম। তেনেহলে প্ৰথমত কাৰ দ্বাৰা পূৰণ কৰিম? x² ৰ দ্বাৰা। x² ৰ লগত কি পূৰণ কৰিম? 2x²। তেনেহলে কি হ'ব আমাৰ 2x² আৰু x² পূৰণ কৰিলে কিমান হ'ব আমাৰ x⁴ হ'ব। ইয়াত দুটা x আছে, ইয়াতে দুটা আছে হয়নে নাই? পাৱাৰ 2 মানে কি দুটা x পূৰণ হৈ আছে, ইয়াতো দুটা x আছে। তেনেহলে দুটা x আৰু দুটা x, তেনেহলে কিটা হ'ব আমাৰ 4টা x হৈ যাব that means x⁴ হ'ব। আচ্ছা আকৌ কি কৰিম, এই x² ৰ দ্বাৰা এই 5x টো পূৰণ কৰিম। প্লাসে প্লাসে কি হ'ব আমাৰ প্লাস হ'ব 5 আগত এটা আছে 5 টো দিব লাগিব। x² ৰ লগত x পূৰণ কৰিলে কিমান হ'ব? ইয়াত দুটা x, ইয়াত এটা x that means 3টা x x³ হল। তাৰ পিছত চোৱা এই x² ৰ লগত এবাৰ -2 টো পূৰণ কৰিম। কি হ'ব আমাৰ পূৰণ কৰিলে
-2 লগত x স্কয়ার পূরণ করলে -2x স্কয়ারই হবে মানে নাই 2 লগত x স্কয়ার পূরণ করলে 2x স্কয়ার এটা মাইনাস আছে -2 দিব লাগিব x স্কয়ারের দ্বারা গোটেইখিনি আমাৰ পূরণ করা হৈ গল এতিয়া আমি কি কৰিম এই -2 দ্বারা গোটেইখিনি পূরণ কৰিম এইখিনি হল এইখিনি এনেকে পূরণ কৰি দিম তেনেহলে মাইনাস প্লাস কি হ'ব মাইনাস হ'ব 2 আৰু 2 পূরণ কৰিলে 4 হ'ব x স্কয়ার এটা আছে x স্কয়ার দিব লাগিব এটা পূরণ করা হৈ গেল এতিয়া আমি কি কৰিম 5x টো পূরণ কৰিম माइनस है प्लस है माइनस 2 और 5 पूर्ण करले 10 লগত কি আছে x হল 5x পূরণ করা হল এতে আমি পূরণ কৰিম কি এটো মাইনাস ইনটু মাইনাস মানে প্লাস মাইনাসে মাইনাসে পূরণ করলে কি হয় প্লাস 2 আর 2 পূরণ করলে কিমান হবে আমার 4 মানে 2 এর 2 গুণ 4 তার পিছে আছে এটো কি হবে আমার প্লাস আর মাইনাস পূরণ করলে কি হবে আমার ইয়াত চোৱা পূরণ তো কৰি দিয়া প্লাস মাইনাস পূরণ করলে মাইনাস মানে x প্লাস আৰু প্লাস পূরণ করলে প্লাসই হ'ব 14 বুঝা গৈছে এতিয়া আমি কি কৰিম এইখিনি ক্যালকুলেশন কৰিম ইয়াত ছ কি আছে x পাওয়ার 4 আছে হয়নে x পাওয়ার 4 থকা বস্তু আছে নেকি আৰু ইয়াত নাই গতিকে আমি 2x পাওয়ার 4 to as it is এইটো লিখিম হল তাৰ পিছত ছ x কিউব কিউব থকা বস্তু আছে নেকি আৰু কিউব থকা বস্তু এটোর বাহির আৰু বাকি নাই গতিকে আমি এইটো লিখিম as it is 5x কিউব লিখিম এতিয়া সোয়া ইয়াত আছে x স্কয়ার থকা বস্তু ইয়াতেও কি আছে আৰু এটা x স্কয়ার থকা বস্তু আছে দ্যাট মিন্স ইয়াতে মাইনাসৰ দুটা x স্কয়ার ইয়াতে মাইনাসৰ চাৰিটা x স্কয়ার দুয়োটাৰ আগতে যেটো মাইনাস আছে তেনেহলে কি কৰিব লাগিব মাইনাস চিনটো দিব লাগিব এটো ইম্পর্টেন্ট কথা যে দুয়োটাৰ আগত যদি মাইনাস চিন থাকে তেনেহলে মাইনাস চিনটো দিব লাগে তাৰ পিছত কি কৰিব লাগিব এই দুটা যোগ কৰি দিলেই হ'ব চাৰিটা x স্কয়ার আৰু দুটা x স্কয়ার যোগ কৰিলে কেটা হ'ব আমাৰ 6টা x স্কয়ার হ'ব 2x স্কয়ার আৰু 4x স্কয়াৰৰ কাম আমাৰ হে এতিয়া বাকি থাকিল কি আমাৰ x টকাটোৰ কাম ইয়াত সোয়া x টকা বস্তু ইয়াতে এটা আছে আৰু আছে নেকি ইয়াতে এটা আছে এইটো হয়নে এই দুটা ইয়াতে -10x ইয়াতে -x দুয়োটাৰ আগতে মাইনাস দ্যাট মিন্স মাইনাস চিনটো দিব লাগিব অলপ আগতে কলো 10টা x আৰু এটা x যোগ কৰিলে কিমানটা হ'ব আমাৰ 11x হল x টকাটোৰ কাম আমাৰ শেষ হল এতিয়া আমি কি কৰিম এই 4 আৰু এই 14 টো চিন্তা কৰিম 4 আৰু 14 যোগ হৈ আছে হয়নে দুয়োটাৰ আগত যোগ আছে মানে কি যোগ কৰি দিব লাগিব 14 আৰু 4 যোগ কৰিলে কিমান হ'ব আমাৰ 18 হ'ব হল এইটো আমি কি পালো p of x পালো হয়নে আৰু এই p of x টো আমাক নিৰ্ণয় কৰিব দিছিল সো আমি p of x টো আমি পাই গলো সো आंसर আমাৰ হৈ গল যেটো px টো লাভ দিছিল px টো আমি ওলাই দিলো সো কোশ্চেন নাম্বার 7 ৰ 2 নাম্বার आंसर টো আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু ভিডিও বিলাক যদি তোমালোকৰ ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশন এটা পাই যোৱা আৰু এই ডিয়াৰ ম্যাথ চেনেলৰ জৰিয়তে তোমালোকৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন আৰু বিভিন্ন ধৰণৰ চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰা হ'ব সো ভিডিও বিলাক পাই থাকিবৰ বাবে তোমালোকে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ থ্যাংক ইউ